হেল্ল' নমস্কাৰ। মোৰ সংসাৰটো আজি বহুত ভাঙো অৱস্থাত আছে। মানুহ ভাঙিলেই বুলি ক'ব লাগিব। সেইটো কাৰণে আপোনালোকৰ তাতে অকণমান সহায় খুজিছোঁ। সহায়টো হ'ল কি, মানুহজনৰ লগতো মোৰ বহুত তৰ্কাতৰ্কি হ'ল, বহুত আলোচনাও হ'ল। তাই কৈছে মই আনি দিব নোৱাৰোঁ। মই কৈছোঁ মোক লাগিবই, নহ'লে মই তোমাৰ লগত মই থাকিব নোৱাৰোঁ, মই তোমাক এৰিবলৈ লাগিব। মানুহজনে কৈছে নোৱাৰোঁ মই আনি দিব। মই ক'লোঁ নহ'ব, মোৰ যিহেতু মন, হয়নে নহয়, মোক আনি দিবই লাগিব। আৰু যদি তুমি মোক আনি দিব নোৱাৰে তেনেহ'লে ময়ে পাগলৰ দৰে বিচাৰি যাব লাগিব। এতিয়া উপায় নাই, সকলোৱে আলোচনা হ'ল, কথা পাতিলোঁ। এতিয়া কি ক'ম আৰু, মনৰ যোনটো লাগে বুলি কয় সেইটোতো আমি পোৱাৰ পিছতহে শান্ত হয় না। মই নহ'লে মই থাকিবই নোৱাৰোঁ, সেনেকুৱা হৈছে। এতিয়া মোক তাক লাগিবই আৰু, কোনো ধৰণৰ কথা নাই, সমাজৰ কোনো কিবা নাই, মোক লাগিবই। সেইটো কাৰণে কৈছোঁ আপোনালোকক অকণমান সহায় বিচাৰিছোঁ তেওঁক ওচৰত আনক, যেন মই সুখী হ'ম। কি ক'ম আৰু, হয়নে নহয়, প্ৰেমত পৰিলোঁ যেতিয়া আৰু, হয়নে নহয়। সেইটো কাৰণে আপোনাৰ ওচৰত সকলোকে অলপমান সহায় বিচাৰিছোঁ, মোক যেন আনি দিয়ে। ইমান দিনৰ পৰা মানুহজনক কৈ আছোঁ আম টেঙা আনি দিয়ে, আনি দিয়ে, আনি দিব নোৱাৰে, বোলে আনি দিব নোৱাৰে। সেইটো কাৰণে কৈছোঁ মই পাগলৰ দৰে মই আম টেঙা বিচাৰি যাম, ইমান খাব মন গৈছে কি আম টেঙা এটা আনি দিব নোৱাৰে। সেইটো কাৰণে আপোনালোকৰ তাত যে আপোনালোকৰ ঘৰত যদি আম টেঙা আছে, দুটা নহয় এটা হ'লেও আনি দিবচোন মোক। খাব মন গৈ আছে, পাগলৰ দৰে বিচাৰি গৈছোঁ কাৰো ঘৰত।